শিৱাচাৰ বিধানসভা যুৱ পৰিষদৰ আমি আর কার্যনির্বাহকৰ সভা আমাৰ বিষয়ববীয়াসকলৰ সভা লগতে আমাৰ মহিলা পৰিষদৰ শিৱাচাৰ বিধানসভা ভিত্তিত আমাৰ যিখন মহিলা পৰিষদ আছে সমষ্টি ভিত্তিক তেওঁলোকৰ বিষয়ববীয়াসকলক লৈ আমাৰ জিলা সমিতিয়ে আৰু আমাৰ সমষ্টি সমিতি আমি এটা পৰ্যালোচনা কৰিছোঁ। বিশেষকৈ যিটো আমাৰ হেৰি চলি আছে স্পেচিয়েল ৰিভিজন চলি আছে এছআৰ ভোটাৰ তালিকাৰ ওপৰত, তাতে আমাৰ বিএলঅ'সকলে কি কৰিছে কি কৰা নাই আৰু যিটো চৰকাৰৰ তৰফৰ পৰা বিএলঅ' হিচাপে দিছে ব্লক লেভেল অফিচাৰ দিছে, তেওঁলোকে যাতে শুদ্ধভাৱে ভোটাৰ তালিকাখনত মানুহৰ নাম অন্তৰ্ভুক্ত কৰে বা কোনোবা যদি যোগ্যতা নথকা লোক ভোটাৰ তালিকাত যাতে সোমাব নোৱাৰে এই সম্পৰ্কত তেওঁলোকে ব্যৱস্থা লৈছে নে নাই এই বিষয়ে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত বহি এখন আমি সাংগঠনিক ভিতৰুৱা আমাৰ দলৰ ভিতৰত বিষয়বোৰ আমি আলোচনা কৰিছোঁ। আপোনালোকে বেছিকৈ জানিব, আপোনালোকে ফিল্ডত ঘূৰি ফুৰিছে। অসম গণ পৰিষদৰ দলৰ আজি প্ৰত্যেকখন গাঁৱত আমি গাঁও সভা কৰিছোঁ। প্ৰত্যেকটো ভোট কেন্দ্ৰৰ বিপৰীতে আমাৰ বিএলএ আমি নিযুক্তি দিছোঁ। আমি মহিলা পৰিষদে কৰিছোঁ। আজি কিছুদিন আগত আপোনালোকে আমাৰ এখন সাধাৰণ সভা হৈ গৈছে, তাত দেখিছে প্ৰায় 200-300 মহিলা তাত উপস্থিত আছে। যুৱ পৰিষদ আমি কৰিছোঁ। আৰু সাংগঠনিক যিটো নিৰ্বাচনৰ কাৰণে যি ধৰণে প্ৰস্তুত হ'ব লাগে আমি সেই ধৰণে সম্পূৰ্ণভাৱে 100% আমি সাজু হৈছোঁ।